টিয়কৰ নামচিচু খেলপথাৰত বিজেপি দলৰ এক বিশাল যোগদান কাৰ্যসূচী দেওবাৰে অনুষ্ঠিত হয়। উক্ত যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, যোৰহাট লোকসভাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা, সম্পাদক অমৰজ্যোতি শইকীয়া, টিয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা গগৈ, বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা, প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, ৰাজ্যিক কিষাণ মৰ্চাৰ কাৰ্যনিৰ্বাহকৰ সদস্য দেৱজিৎ বৰুৱাকে প্ৰমুখ্য কৰি বহু সংখ্যক বিজেপি নেতা উপস্থিত থাকে। উক্ত যোগদান কাৰ্যসূচীত প্ৰায় শতাধিক ৰাইজে বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। ইফালে ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাই গৌৰৱ গগৈক তীব্ৰ ভাষাৰে সমালোচনা কৰে। উক্ত সভাতে বিজেপি প্ৰাৰ্থী তপন গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই দেশ তথা ৰাজ্যৰ প্ৰগতিৰ ধাৰা অব্যাহত ৰখাৰ স্বাৰ্থত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য কৰে। গৌৰৱ গগৈ ডাঙৰীয়া যোৰহাটত খেলিব খোজা নাছিল। তেখেতে নিশ্চিত পৰাজয়ৰ কথা গম পাইছিলে, গতিকে তেখেতে খেলিব খোজা নাছিলে। নগাঁৱত ইলেকশ্যন খেলিব খুজিছিলে। আনকি যিদিনাখন কংগ্ৰেছৰ ইলেকশ্যন কমিটিৰ মিটিং হৈ আছিল, তেওঁ সেইদিনাখনো দিনটো নগাঁও সমষ্টিত কেম্পেইনিং কৰি আছিলে। গতিকে তেখেতে যোৰহাটতো অহাই নাছিলে, যোৰহাটত ইলেকশ্যন খেলিব খোজা নাছিলে। দলে তেওঁক ফ'ৰ্চ কৰি যোৰহাটত ইলেকশ্যন খেলিবলৈ পঠালে, কিন্তু অহাৰ দিনাখনে কলিয়াবৰত কৈ আহিলে যে মই ইলেকশ্যন খেলিব খোজো মোৰ পুৰণা কলিয়াবৰত। গতিকে তেখেতে যোৰহাটত ইলেকশ্যন খেলিবলৈ বিচৰা নাছিল, কাৰণ তেখেতে জানে যে তেখেতে পৰাজয়ৰ গ্লানি লৈ যোৰহাটৰ পৰা গুচি যাব লাগিব। আৰু আজি দুখন সভা কৰিলোঁ, কেইবা হাজাৰ ব্যক্তিয়ে সমৰ্থকে বিজেপি দলত যোগদান কৰিলে কংগ্ৰেছ দল ত্যাগ কৰি। গতিকে আজিয়েই ৰিজাল্টটো মোটামুটি ওলাই গৈছে। আমি কালিলৈকে ভাবি আছিলোঁ 2 লাখমান ভোটত জিকিম। আজি মোৰ এনেকুৱা লাগে যে মিনিমাম 2.5 লাখ ভোটৰ ব্যৱধানত আমি এই যোৰহাট লোকসভা নিৰ্বাচনত জিকিম। তপন গগৈ ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে সাংসদ হ'ব। আপোনালোকৰ কিমান 400? আৰু যেতিয়া তেওঁক বাইক প্ৰচেছন কৰি আছিল 80খন বাইক আছিল, হয়নে? 80খন আছিল। আজি ক'ত ক'ত আছে মই দেখাই দিওঁ, কাৰণ মই DIPৰ মন্ত্ৰী, মোৰ হাততো খবৰ থাকিবই। এতিয়া আমাৰ মিটিঙত 5,000-6,000 মানুহ হয়, গৌৰৱ গগৈ ডাঙৰীয়া ইমান ডাঙৰ নেতা, তেওঁৰ মিটিঙত 400 হয়। যোৰহাট টাউনত সিদিনাখন 400 মানুহ লৈ প্ৰচেছন কৰিছিল, হয়নে নহয় কওক? গতিকে আমি কি ভয় খাব লগা আছে? তেওঁলোকে ভয়ত, তেওঁলোকৰ অৱস্থা নাই। 2.5 লাখ ভোটৰ ব্যৱধানত এই সমষ্টিত আমি জিকিম। এতিয়া চাওকচোন, যোৱা বছৰ আমি এইটো সমষ্টিত 80,000ত জিকিছোঁ। এই ৰাণা গোস্বামী ডাঙৰীয়া ক'ত আছিল? কংগ্ৰেছ। আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া ক'ত আছিল তেতিয়া? কংগ্ৰেছত। সুশান্ত বৰগোহাঁই নিজে ইলেকশ্যন খেলিছিল তেতিয়া লোকসভাত। এইটো চিন্তা কৰি চাওক। তাৰ পাছত অংকিতা দত্ত আহিলে, এতিয়া বিজেপিত যোগদান কৰিলে। সুৰুজ দিহিঙীয়া আহি যোগদান কৰিলে। যিসকল নেতাই যোৱা ইলেকশ্যনলৈকে, যোৱা বিধানসভা বা যোৱা লোকসভা নিৰ্বাচনলৈকে কংগ্ৰেছটোক এই অঞ্চলটোত ধৰি ৰাখিছিলে, গোটেই নেতাখিনিয়ে কংগ্ৰেছৰ এই অৱস্থা, কংগ্ৰেছৰ যি নীতি নাই, নিৰ্দেশনা নাই, নেতা নাই, তাৰ কাৰণে সেই বিজেপি দলত যোগদান কৰিলে। আৰু ইয়ে প্ৰমাণ কৰে যে আমি বহু লাখ ভোটৰ ব্যৱধানত এই সমষ্টিত জয়লাভ কৰিম। 6খন মেডিকেল কলেজ আছিলে 2016 চনলৈকে, 6খন মেডিকেল কলেজ আছিল। এতিয়া 18খন মেডিকেল কলেজ হ'ল। নতুনকৈ বনালো 18খন, টোটেল আগৰখনৰ সৈতে 24খন। 7.5 বছৰত আমি 18খন মেডিকেল কলেজ বনাইছোঁ। ইউনিভাৰ্চিটি আগতে আছিলে 7খন, এতিয়া আমি বনালোঁ 15খন। মানে কংগ্ৰেছৰ 60 বছৰ অসমত ইউনিভাৰ্চিটি আছিলে 7খন, আৰু আমি যোৱা 7.5 বছৰত বনালোঁ 15খন। যোৱা 60 বছৰত কংগ্ৰেছে বনাইছিলে মেডিকেল কলেজ মাত্ৰ 6খন, আমি বনালোঁ 18খন। এইটোৱে হৈছে বৃহৎ পাৰ্থক্য কংগ্ৰেছ আৰু বিজেপি। আমি 13খনত জিকিম। আমি 11খন ভাবি আছিলোঁ, কিন্তু এবাৰ 13খনত জিকিম। অসম আদিত্য টিয়ক।